ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। এইটো ভিডিঅ'ত আজি আলোচনা কৰিম APSC 2 মাহত আমি ক্ৰেক কৰিব পাৰোঁ নেকি। এইটো যদি সম্ভৱ হয় নে নহয় বহুতে কমেণ্ট কৰি সুধি আছিল। যদি সম্ভৱ হয় কেনেকৈ আমি কৰিব পাৰোঁ, প্ৰিপাৰেশ্যন কৰি আমি APSC প্ৰিলিমছ ক্ৰেক কৰিব পাৰোঁ। এতিয়া ইয়াৰ কাৰণে আমাক লাগিব প্ৰিপাৰেশ্যন প্লেন, ইম্পৰ্টেণ্ট টপিক আমি জানিব লাগিব, চিলেবাছত কি কি আছে, ক'ৰ পৰা বেছি মাৰ্কছ আহে এক্সামত, আৰু আমাৰ এটা প্ৰপাৰ ষ্টাডি প্লেন লাগিব। তেতিয়াহে আমি 2 মাহত, এতিয়া আমাৰ হাতত 2 মাহো নাই, 45 দিনমান সময় আছে। 40-45 দিনত আমি কেনেকৈ APSC প্ৰিলিমছ ক্ৰেক কৰিব পাৰোঁ। ঠিক আছে, এইটো ভিডিঅ'ত আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম কথাটো হ'ল দুটা ষ্ট্ৰেটেজি আমি ফ'ল' কৰিব পাৰোঁ। প্ৰথমটো হৈছে আপুনি যিমানবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে 2-3 বছৰৰ, বেছি নালাগে, 2-3 বছৰৰ APSC আৰু UPSCৰ যিমানবিলাক 2-3 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে প্ৰিলিমছৰ, এই গোটেইখিনি আপুনি কালেক্ট কৰি ল'ব। লগতে আপুনি অসমত যিবিলাক কোচিং চেণ্টাৰ আছে APSCৰ, তাৰ পৰা আপুনি যিখিনি সিহঁতৰ প্ৰিলিমছৰ মক টেষ্ট বা টেষ্ট চিৰিজখিনি আছে সেইখিনি আপুনি কালেক্ট কৰি কিনে আপুনি ছল্ভ কৰিব লাগিব। ঠিক আছে, ছল্ভ কেনেকৈ কৰিব আপুনি যদি আগতে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে নিজে চেষ্টা কৰিব পাৰিব। নিজে চেষ্টা কৰিলে গোটেই আপুনি ছল্ভ কৰিব নোৱাৰে, আপুনি এনচাৰ শ্বীটৰ লগতে ল'ব লাগিব। ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ যদি আপোনাৰ কুৱেশ্যন এনচাৰ লাগে প্ৰিলিমছৰ, তেতিয়া মোৰ চেনেলতে পাই যাব, আৰু কোচিং চেণ্টাৰৰ আপুনি কোচিং চেণ্টাৰতে পাই যাব, এনচাৰ শ্বীটো পাই যাব। এনেকৈ আপুনি গোটেইখিনি পঢ়িব লাগিব। ঠিক আছে, যিখিনি ক'লোঁ এইটো এটা উপায়, আপুনি 45 দিনত এইখিনি কাম কমপ্লিট কৰি কিনে APSC এক্সামত বহি কিনে APSC প্ৰিলিমছ পাছ কৰি আহিব পাৰিব। ঠিক আছে, এতিয়া দ্বিতীয় যদি আপুনি, কিন্তু এইটোত আপুনি যে আগৰ পৰা পঢ়ি আছে তেতিয়াহ'লে আপোনাৰ সুবিধা হ'ব। যদি আপুনি একোৱে পঢ়া নাই তেতিয়াহ'লে প্ৰিলিমছ পাছ কৰি যাব, কিন্তু 2 মাহ পিছত মানে জুন-জুলাইত আপোনাৰ মেইনছ এক্সাম হ'ব। ঠিক আছে, ৰিটেন এক্সাম হ'ব, আৰু তেতিয়ালৈকে আপুনি প্ৰিপাৰেশ্যন জিৰ' হৈ থাকিব। যদি আপোনাৰ আগৰ পৰা একো প্ৰিপাৰেশ্যন নাই, জিৰ' হৈ থাকিব, আৰু আপুনি মেইনছত ফেইল কৰাটো একদম ইম্পচিবল বুলিয়ে ক'ব পাৰি। ঠিক আছে, 2 মাহত আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব। যদি বহুত বেছি জোৰকৈ আপুনি পঢ়ে আৰু পঢ়াখিনি যদি কমন পঢ়ে এক্সামত, তেতিয়া আপুনি মেইনছো পাছ কৰি যাব। ঠিক আছে, অসম্ভৱ বুলি ক'লে ভুলে হয়। ঠিক আছে, কিন্তু বহুত টান হ'ব আপোনাৰ মেইনছত পাছ কৰাটো, এনেকৈ যদি আপুনি প্ৰিলিমছ পাছ কৰে। ছেকেণ্ডটো হৈছে এটা প্ৰপাৰ ষ্টাডি প্লেন কৰি কিনে আপুনি যিখিনি প্ৰিলিমছৰ চিলেবাছ আছে চিলেবাছখিনি কাভাৰ কৰি কিনে আপুনি এক্সামত বহাটো। ঠিক আছে, এইটোৰ কাৰণে আমি প্ৰচেছখিনি চাম। এতিয়া আমি কেনেকৈ আমি গোটেই কোৰ্চখিনি নিজে পঢ়ি কিনে প্ৰিলিমছত পাছ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া প্ৰথমৰ পৰা চাম। আমাক প্ৰথমতে লাগিব এটা প্ৰপাৰ ষ্টাডি প্লেন 45 দিনত। ঠিক আছে, ষ্টাডি প্লেনটো আমি নিজে বনাই ল'ব লাগিব। এতিয়া আমাৰ হাতত 40-ৰ পৰা 45 দিন আছে। আমি নিজে প্লেন কৰি ল'ব লাগিব যে 10 দিন ইণ্ডিয়ান হিষ্ট্ৰীখিনি চাম, আৰু অসমৰ যিখিনি পাৰ্ট আহে, আছামৰ যিখিনি GS পেপাৰ 1ত APSC প্ৰিলিমছৰ 30-ৰ পৰা 35 নম্বৰ যে আহে, সেইখিনি আমি 10 দিনত কমপ্লিট কৰিম। এনেকৈ আপুনি হিষ্ট্ৰীৰ কাৰণে 7 দিন। ঠিক আছে, তাৰপিছত পলিটি থাকিল, জিঅ'গ্ৰাফী থাকিল, এনভাইৰনমেণ্ট থাকিল, সেনেকৈ 5 দিন 7 দিন এনেকৈ আপুনি এটা প্লেন বনাই ল'ব লাগিব। ঠিক আছে, কিন্তু নাপাহৰিব যে আমাৰ এখন CSET পেপাৰো আছে, CSET পেপাৰখনৰ কাৰণেও টাইম আপুনি ৰাখি দিব, 8-ৰ পৰা 10 দিন। ঠিক আছে, এতিয়া প্ৰিপাৰেশ্যন কেনেকৈ কৰিব এই বিষয়ে আলোচনা কৰিম। ঠিক আছে, আপুনি ভাবি আছে কিজানি ইমান কিতাপ কেনেকৈ পঢ়িম ইমান কম দিনত, কিন্তু কিতাপ আপুনি পঢ়াটো এতিয়া পচিবল নহয়, এটা বেলেগ আইডিয়া লগাব লাগিব। এতিয়া আমি এইখিনি বস্তুৱে আলোচনা কৰিম। এতিয়া মই অলৰেডি ক'লোৱে যে আমাৰ হাতত এতিয়া কিতাপ পঢ়াৰ টাইম নাই, যদি আমি প্ৰিপাৰেশ্যন অলপো কৰা নাই, মানে অলপ ওপৰে যদিও কৰিছোঁ, যদি আমি অলৰেডি আধা টপিকৰ বেছি 70% টপিক আমি এতিয়ালৈকে প্ৰিপাৰেশ্যন কৰিছোঁ, তেতিয়াহ'লে কথা নাই, আপুনি কিতাপখিনিয়ে পঢ়িব পাৰিব। কিন্তু যদি আপোনাৰ 20-30% পঢ়া হৈছে বা অলপো পঢ়াই নাই, তেতিয়াহ'লে আপুনি আৰু এতিয়া কিতাপ পঢ়া সময় নাই, কিতাপ নতুন কিনা সময় নাই। ঠিক আছে, এতিয়া আমি ক'লে এটা প্লেন লাগিব, প্ৰপাৰ প্লেনটো আপুনি নিজৰ হিচাপত বনাই ল'ব। আপুনি কিমান ঘণ্টাকৈ সময় দিব পাৰে পঢ়াত, সেই হিচাপে আপুনি প্লেনটো বনাই ল'ব। ঠিক আছে, এতিয়া সেই প্লেনটোত আপুনি কাৰেণ্ট এফেয়াৰৰ কাৰণেও সময় থৈ দিব অলপ। কি লাগিব আপুনি সেইখিনি মই এতিয়া ক'ম, কি টপিকৰ কাৰণে আপুনি সময় উলিয়াব লাগিব প্লেনটোত, সেইখিনি ক'ম। এতিয়া আমাক ইম্পৰ্টেণ্ট টপিকবিলাক লাগিব, ক'ৰ পৰা এক্সামত নম্বৰ বেছিকৈ আহে, প্ৰিলিমছৰ কথা কৈ আছোঁ, GS পেপাৰ 1 আৰু GS পেপাৰ 2 বা CSET। ঠিক আছে, GS পেপাৰ 1ৰ ইম্পৰ্টেণ্ট টপিকসমূহ প্ৰথমতে কৈ লওঁ। এইটো আছামৰ পাৰ্টখিনি, যিখিনি অসমৰ পৰা কুৱেশ্যন হয়, তাতে অলৰেডি লিখাই থাকে যে 60-ৰ পৰা 70 নম্বৰ অসমৰ পৰাই আহিব, মানে 30-ৰ পৰা 35% নম্বৰ।
200ৰ ভিতৰত ঠিক আছে 60-70 নম্বৰ আমাৰ অসমৰ পৰা আহিব আৰু লগতে যদি আমি ইয়াৰে এটা টপিক যদি ভালকৈ লিখি আহিব পাৰোঁ হিষ্ট্ৰীৰ বা পলিটি তেতিয়াহ'লে আমি 5 মাৰ্ক পায়ে যাম কিন্তু আমি অসমৰ লগতে আমি হিষ্ট্ৰীখিনি চাব লাগিব যিখিনি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু মেডিভেল হিষ্ট্ৰী এইখিনি ইম্পৰ্টেণ্ট ঠিক আছে এইখিনি তাৰপিছত পলিটি ইকনমি জিঅ'গ্ৰাফি তাৰপিছত এনভাইৰনমেণ্ট তাৰপিছত কাৰেণ্ট এফেয়াৰ এইকেইটা বস্তু আমি ইম্পৰ্টেণ্ট বুলি জানো ইয়াৰ পৰা বেছিকৈ কুৱেশ্যন আহে ঠিক আছে এইকেইটা টপিক আমি পঢ়িব লাগিব আপুনি যিখিনি পাৰে এইখিনি পঢ়িলে হ'ল কাৰণ হাতত এতিয়া সময় নাই মই মেইন কৈ দিম কি পঢ়িলে আপুনি 5 নম্বৰটো পাই যাব 5 নম্বৰটোতকৈ অলপ বেছি পাই যাব অসমৰ পাৰ্টখিনি আপুনি গোটেই কমপ্লিট কৰক আপুনি অসম ইয়াৰ বুকখন পঢ়িলে হ'ব বা আপুনি যদি ইউটিউবত অসমৰ বিষয়ে যি MCQ পায় সেই আপুনি চিৰিজ চাব পাৰে ঠিক আছে তাৰপিছত আপুনি হিষ্ট্ৰীখিনি চাব লাগিব হিষ্ট্ৰীৰ পৰা বহুত কুৱেশ্যন আহে তাৰপিছত পলিটিৰ পৰা কুৱেশ্যন আহে ইকনমিৰ পৰা আহে জিঅ'গ্ৰাফিৰ পৰা বহুত কুৱেশ্যন আহে এনভাইৰনমেণ্টৰ পৰা বহুত কুৱেশ্যন আহে লগতে কাৰেণ্ট এফেয়াৰৰ পৰা বহুত কুৱেশ্যন আহে এইকেইটা হট টপিক এইকেইটা আপুনি কমপ্লিট কৰিব লাগিব তাৰপিছত যদি CSET-ৰ কথা কওঁ CSET-ত ইম্পৰ্টেণ্ট কি ক'ৰ পৰা কিমান কুৱেশ্যন আহে আমি আগতে এইখিনি জানিব লাগিব এইখিনি আপুনি নোট কৰি ল'ব আপোনাৰ বেছি সময় নাযায় এদিনতে আপোনাৰ এই গোটেইখিনি প্লেন বনাই ল'ব আপুনি কি ইম্পৰ্টেণ্ট টপিক ক'ৰ পৰা কিমান নম্বৰ এইখিনি আপুনি একদিনতে নোট বনাই ল'ব তাৰপিছত পঢ়া ষ্টাৰ্ট কৰিব ঠিক আছে কেনেকৈ পঢ়া ষ্টাৰ্ট কৰিব এতিয়া কৈ আছোঁ CSET পেপাৰত আহে আপোনাৰ ইংলিছৰ আপোনাৰ পেছেজবিলাক দিয়ে আৰু পঢ়ি কিনে আপুনি এনচাৰ দিব লাগে ইয়াতে আপোনাৰ 45ৰ পৰা 50 নম্বৰ ইয়াতে আহে ঠিক আছে ইয়াতে এটা কুৱেশ্যনত 8 নম্বৰকৈ থাকে 80টা কুৱেশ্যন থাকে টোটেল মাৰ্ক 200 ঠিক আছে 45ৰ পৰা 50 নম্বৰ আপোনাৰ ইংলিছৰ পৰা আহে পেছেজবিলাক দিব আপোনাক তাৰ পৰা কুৱেশ্যন দিব এনচাৰবিলাক কৰিব লাগিব ইংলিছত থাকিব তাৰপিছত ৰিজনিঙৰ পৰা কিমান আহে ভাৰ্বেল আৰু নন ভাৰ্বেল ৰিজনিং মিলাই কিনে 40ৰ পৰা 45 নম্বৰ আহে ঠিক আছে তাৰপিছত মেথছৰ আপোনাৰ কিমান আহে 50ৰ পৰা 55 নম্বৰ আহে ক্লাছ 9 লেভেলৰ বুলি লিখা থাকে কিন্তু তাতকৈও ইজি আহে তাৰপিছত মিছেলেনিয়াছ কিছুমান কম্পিউটাৰৰ কুৱেশ্যন আহে কিছুমান ফুল ফৰ্ম লিখিব দিয়ে আপোনাক কিছুমান এটা বা দুটা জিকেৰ কুৱেশ্যন থাকে ঠিক আছে ইয়াতে আপোনাৰ 50 মান থাকে এতিয়া যদি কিছুমানে কৈ আছে মই ইংলিছ নাজানো মই APSC পাছ কৰিব পাৰিমনে আপুনি যদি চাই তেতিয়াহ'লে লিখা আছে আপোনাৰ 33% নম্বৰ পালে এইখন পেপাৰত আপুনি পাছ কৰিব 200ৰ ভিতৰত 33 মানে 66 নম্বৰ আপুনি যদি পায় তেতিয়া পাছ কৰিব এক্সামটো এতিয়া কিছুমানে যদি মেথছ নাজানে তেওঁ কিন্তু ৰিজনিং আৰু ইংলিছত ভাল হ'ব লাগিব তেতিয়া তেওঁ আৰামত পাছ কৰি যাব যদি কিছুমানে কয় ইংলিছ নোৱাৰোঁ কিন্তু তেখেতে ৰিজনিং আৰু মেথছখিনি পাৰিব লাগিব তেতিয়াও তেওঁৰ পাছ কৰাটো ইজি হৈ যাব মানে বেছি নম্বৰ নালাগে অনলি 66 লাগে ঠিক আছে কৈয়ে দিলোঁ ক'ত কিমান থাকে সেইকাৰণে যদি কোনোবাই কয় মেথছো নাজানো ইংলিছো নাজানো তেতিয়াহ'লে অলপ দিগদাৰ হ'ব ৰিজনিংখিনি গোটেই জানিব লাগিব লগতে আমাৰ যিখিনি কম্পিউটাৰৰ বা যিখিনি জেনেৰেল নলেজ টাইপ হ'ব সেইখিনি পাৰিব লাগিব ঠিক আছে বা মেথছ এটা দুটা কৰিলেও হ'ব এনেকৈ আপুনি পাৰে ঠিক আছে আমাক মুঠতে 66 লাগে যেনেকৈ কি নহওক তাৰপিছত এতিয়া আমাৰ এইখিনি গম পাই গ'লোঁ কোনটো টপিক ইম্পৰ্টেণ্ট হয় ক'ত কিমান নম্বৰ থাকে এতিয়া আপোনাৰ হাতত লাগিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লাগিব APSC আৰু UPSC 2 বছৰমানৰ হ'লে হ'ল বা 3 বছৰ হ'লে বেছি ভাল তাৰপিছত কোচিং চেণ্টাৰৰ টেষ্ট পেপাৰবিলাক লাগিব আমাৰ অসমত যিবিলাক আছে আপুনি কণ্টেক্ট কৰি ল'ব কোচিং চেণ্টাৰত যাব আপুনি কুৱেশ্যন পেপাৰবিলাক কালেক্ট কৰিব আপুনি নিজে নগ'লে কোনোবাই যদি গুৱাহাটীত থাকে তেতিয়া তেওঁক ক'ব ঠিক আছে আপোনাৰ হাতত এতিয়া সময় নাই গুৱাহাটীত অহা যোৱা কৰি থাকিলে টাইম ৱেষ্ট হ'ব ঠিক আছে এতিয়া প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি যিমানবিলাক টপিক ক'লোঁ আমি কমপ্লিট কৰিব লাগিব আমি প্লেন বনাই ল'লোঁ অলৰেডি 5 দিন 10 দিন এনেকৈ কোনটো টপিকৰ কাৰণে তাৰপিছত চবচে বেষ্ট যেনেকৈ মই ক'লোঁ জিঅ'গ্ৰাফি ঠিক আছে জিঅ'গ্ৰাফিৰ কাৰণে ইউটিউবত আপুনি চাৰ্চ কৰিব জিঅ'গ্ৰাফি মাৰাথন ক্লাছ ঠিক আছে ক্লাছবিলাক থাকিব 20ৰ পৰা 30 ঘণ্টা ইমান দীঘলীয়া ঠিক আছে আপোনাৰ একদম ইণ্টাৰেষ্ট লাগি যাব ধুনীয়াকৈ বুজাব ইউটিউবত আপুনি পাব পলিটি পাব ইণ্ডিয়ান পলিটি মাৰাথন ক্লাছ বা মাৰাথন লেকচাৰ ঠিক আছে 25ৰ পৰা 30 ঘণ্টা এনেকৈ থাকিব ক্লাছবিলাক এনেকৈ আপুনি গোটেইকেইটা ইম্পৰ্টেণ্ট টপিক কভাৰ কৰিব লাগিব ঠিক আছে কেৱল আপুনি আছাম পাৰ্টটোৰ কাৰণে ডেইলি আপুনি 2 ঘণ্টাকৈ সময় ৰাখিব পঢ়াৰ কাৰণে সেইখিনিত আপুনি আছাম ইয়াৰ বুকখন কমপ্লিট কৰিব ঠিক আছে লাহে লাহে কমপ্লিট কৰি থাকিব তাৰপিছত কিছুমান বস্তু নিজে পঢ়িব কিছুমান ইউটিউবত চাব কিছুমান মানে বেছিভাগ আপুনি ইউটিউবত চাব লাগিব যিবিলাক GS পেপাৰ 1ৰ টপিকবিলাক ক'লোঁ লগতে ৰিজনিংখিনি মেথছ ফৰ CSET বুলি মাৰিব আপুনি মেথছখিনি পাই যাব ৰিজনিং ফৰ CSET বা নৰ্মেল ৰিজনিং মাৰিলেও আপুনি ইউটিউবত পাই যাব ঠিক আছে তাৰপিছত যিখিনি কম্প্ৰিহেনশ্যন পেছেজ কেনেকৈ পঢ়ে কেনেকৈ এনচাৰ দিয়ে সেইখিনি আপুনি ইউটিউবতে পাই যাব ঠিক আছে এতিয়া সময় নাই আপুনি কিতাপ খুলি থকাৰ কাৰণে
কাৰণে ঠিক আছে এতিয়া আপুনি ইউটিউবত এই লেকচাৰবিলাক চাব 20-30 ঘণ্টীয়া লেকচাৰবিলাক বেছি সময় আপোনাৰ নালাগে 2 দিনমানত বা 3 দিনত এটা লেকচাৰ কমপ্লিট হ'ব তাৰপিছত আৰু এদিন ৰিভাইজ কৰিব আৰু 2 দিনমান সময় লাগিব মানে এটা টপিকত আপোনাৰ বেছি সময় নালাগে 5 দিনমান লাগিব মানে হিষ্ট্ৰীত 5 দিন লাগিল জিঅ'গ্ৰাফীত 5 দিন লাগিল আৰু যদি সময় ৰৈ যায় আপুনি যিবিলাক টপিক ভালকৈ পঢ়া হোৱা নাই তাতে দিব পাৰে এইটো হ'ল চবচে কম সময়ত প্ৰিপাৰেশ্যন কৰা ষ্ট্ৰেটেজি ঠিক আছে দ্বিতীয়বাৰ যেতিয়া ৰিভাইজ কৰিব সেই সেম ক্লাছটো আকৌ এবাৰ চাব লাগিব তেতিয়াহে আপোনাৰ ভালকৈ মনত থাকিব তেতিয়া আপুনি নোটবুকত শ্বৰ্ট নোট লিখি ৰাখিব যেনেকৈ আপোনাৰ একদম শেষৰ এক্সামৰ আগৰ দিনা ৰিভাইজ কৰিব পাৰে ঠিক আছে এইটো চবচে ইজি কাৰেণ্ট এফেয়াৰৰ কাৰণে আপুনি গোটেই কাৰেণ্ট এফেয়াৰ থকা এখন কিতাপ চাব ঠিক আছে চামাৰী কাৰেণ্ট এফেয়াৰ বুক থাকে যিখিনি 6 মাহ 1 বছৰৰ কাৰেণ্ট এফেয়াৰ একেলগে থাকে এতিয়া এনেকুৱা কিতাপ আপুনি ফ'ল' কৰিব লাগিব নহ'লে ইউটিউবত আপুনি কাৰেণ্ট এফেয়াৰ গোটেই বছৰটোৰ কাৰেণ্ট এফেয়াৰ আপুনি এটা ভিডিঅ'তে পাব এনেকুৱা ভিডিঅ' ইউটিউবত আছে আপুনি চাৰ্চ কৰিব তাৰ পৰা আপুনি কাৰেণ্ট এফেয়াৰখিনি চাব লাগিব কাৰেণ্ট এফেয়াৰখিনি বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপুনি ছল্ভ কৰিব লাগিব আৰু এইখিনি কি বুলি কয় টেষ্ট চিৰিজখিনি কোচিং চেণ্টাৰত ছল্ভ কৰিব লাগিব আৰু এইখিনি যদি আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি এতিয়ালৈকে পোৱা নাই মই টেলিগ্ৰামৰ গ্ৰুপটোৰ লিংকটো দি দিম ডিছক্ৰিপশ্যনত তাত আপুনি জইন হ'ব পাৰে তাত আপুনি পাই যাব ঠিক আছে আৰু নেক্সট ভিডিঅ'ৰ পৰা মোৰ চেনেলত এইখিনি বস্তু পাই যাব কি যদি আপুনি বুক লিষ্ট বিচাৰে APSCৰ কাৰণে কি কিতাপ পঢ়িব লাগিব প্ৰপাৰ ষ্টাডি প্লেন ছল্ভ প্ৰিলিম পেপাৰ্ছ ঠিক আছে প্ৰিলিমছৰ আগৰ কুৱেশ্যন পেপাৰ ছল্ভ যদি আপুনি বিচাৰে কিছুমান লেকচাৰো আছে মোৰ চেনেলত অসমীয়াত জিঅ'গ্ৰাফী আছে অসমৰ আছামিয়াৰ বুক আছে হিষ্ট্ৰী আছে ঠিক আছে আৰু যিকোনো ডাউট APSCৰ ওপৰত মোৰ চেনেলটোত APSCৰ মোটামুটি 250-300 ভিডিঅ' আছে ঠিক আছে বেছিভাগ মানে বহুত বেছি ভিডিঅ' আছে APSCৰ টপিকৰ মোৰ চেনেলত ঠিক আছে সেইকাৰণে মোৰ চেনেলত আপুনি যিকোনো ডাউট চেক কৰি চাব পাৰে আপোনাৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ